এবাৰ আগন্তুক 2 তাৰিখ অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত ইলেকশ্যনত আমাৰ সন্মিলিত গণশক্তি অসম বিজেপি আমাৰ এনডিএ আলৰ পৰা মনোনীত পাৰ্টি আমাৰ জেপিএমৰ পৰা মুন্না পাৰ্টিৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে অজিত দলে আৰু আমাৰ যেহেতু সিম্বল নাই যদিও আমাৰ ওয়াৰ্ডৰ পৰা মনোনীত হিচাপে আমাৰ দীপালী দলে পেগু লৈ আজি আমি এই আমাৰ যেটো প্ৰশাসন কাৰ্যসূচী হাতত লৈছো আৰু আমি আশা কৰো এই দলং যেটো দলঙত আমি থিয় হৈ আছো সেই দলংখন বনাইছে আমাৰ সন্মিলিত গণশক্তি অসমৰ দিনতেই মাননীয় ভুৱন পেগু ডাঙৰীয়াই আৰু হেৰি আমাৰ কাৰণে এটা যোগাযোগৰ কাৰণে সুচল এটা ব্যৱস্থা হ'ল আৰু এই দলঙৰ পৰা আমি সফল লৈছো যে সন্মিলিত গণশক্তি অসম এনডিএ সমৰ্থিত পাৰ্টিক আমি নিশ্চয় আজি দিনটো জয়যুক্ত কৰাৰ কাৰণে আজি উপস্থিত সমূহ ৰাইজে সংকল্প লৈছো আমি যি দেখা পাইছো ৰাইজৰ পৰা সম্পূৰ্ণ সহাৰি পাইছো ইয়াত কোনো জনজাগৰণ নাই কোনো কংগ্ৰেছ নাই বিজেপি গণশক্তি এনডিএ আমাৰ যেটো মনোনীত সদস্যসকলৰ বাহিৰে কোনো ইয়াত প্ৰচাৰ কৰিবলৈ অহা নাই আৰু যদিও আমাৰ তৰফৰ পৰা মিছাকে বিজেপিৰ নাম লৈ এজন ৱাৰ্ড মেম্বাৰ যদিও থিয় হৈছে তাৰ লগত কোনো ৰাইজে তাৰ লগত সহযোগ নকৰে আৰু নিজাকে তেওঁ মানে নিজে বিজেপিৰ প্ৰক্ষেপিত গণশক্তিৰ প্ৰক্ষেপিত বুলি মিছাকে প্ৰচাৰ কৰি আছে গতিকে সকলো ৰাইজক আজিৰ দিনটোৰ পৰা তেখেতৰ প্ৰচাৰত ভুল নাযাবৰ কাৰণে আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছো আমি যি আশা কৰিছো মধ্যজনাই জিলা পৰিষদ সদস্যৰ কাৰণে মুন্না পাৰ্টিৰ কোনো কণ্টেষ্ট নাই আমাৰ অঞ্চলত 100% আমাৰ অঞ্চলত মুন্না পাৰ্টি জয়ী হৈ আছে আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য অজিত দলেৰ কাৰণে কোনো কণ্টেষ্ট নাই মিছাকে জনজাগৰণৰ নাম লৈ যংগ পাৰ্টিৰ নামৰ এজন মানুহে নমিনেশ্যন দিছে কিন্তু কোনো কেম্পিঙত নাই আৰু তেখেতৰ লগত কোনো ৰাইজৰো সহাৰি নাই গতিকে আমি আশা ৰাখিছো আজি দিনটোতে আমি ক'বলৈ গ'লে এটা ফাইনেল এটা ৰিজাল্ট দিব পাৰো যে সন্মিলিত গণশক্তি অসমৰ আৰু এনডিএ সমৰ্থিত পাৰ্টিসকলে ৰাজাখানা গাঁও পঞ্চায়ত যে বিজয় হৈ গ'ল ক'বলৈ গ'লে মাত্ৰ আনুষ্ঠানিকতা বাকী আছে জয় হৈছে বুলি আমাৰ জনসাধাৰণে ঘোষণা কৰিব পৰা যায় Take